নমস্কাৰ বন্ধুসকল, মই দেৱাশিষ। আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। দেখিছে মাৰ্কেট এতিয়া লাইভ চলি আছে। আপোনালোকে এখন দেখিছে নিফটি 50 চাৰ্ট হয় এখন লাইভ মাৰ্কেট চলি আছে। যিহেতু আমাৰ মাৰ্কেট 3:30ত আমাৰ ক্লজিং হয়, সকলোৱে গম পায়। চ' মই এই ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য হ'ল যে মাৰ্কেটত কোনদিনা আমি ট্ৰেড কৰাটো ভাল নহয়। মাৰ্কেটত আজিৰ নিচিনা দিনবিলাক এইবিলাক হৈছে ৰেঞ্জ বাউণ্ড মাৰ্কেট বুলি কওঁ আমি। আৰু এই ৰেঞ্জ বাউণ্ড মাৰ্কেটতে মানুহৰ মেক্সিমামৰ লছ হয়, বিশেষকৈ অপশ্যন বায়াৰৰ। আৰু অপশ্যন চেলাৰে এনেকুৱা মাৰ্কেটবিলাক অপশ্যন চেলাৰে বিচাৰে। কিয় বিচাৰে চাওক, যেতিয়া অপশ্যন প্ৰিমিয়ামটো যেতিয়া কমি যায়, মানে ধৰি লওক 500 টকাৰ প্ৰিমিয়াম আছিলে, সেই প্ৰিমিয়ামটো যদি অপশ্যন চেলাৰে যেতিয়া ট্ৰেড কৰে, সেই যোনটো আপোনাৰ প্ৰিমিয়াম থাকে, সেই প্ৰিমিয়ামটো যিমানে কমি আহিব, যিমানটো আপোনাৰ জিৰ'লৈ কাষ চাপি আহিব, 500ৰ পৰা যদি জিৰ' হৈ যায়, তেতিয়া এজন অপশ্যন চেলাৰে 500 টকাহে কমাব পাৰে। ঠিক আছে, বুজি পাইছে আপোনালোকে? বাট অপশ্যন বায়াৰৰ ক্ষেত্ৰত কি হয়, সেই 500 টকাটো যদি 600 টকা হয় বা 1000 টকা হয়, তেতিয়াহে 500 পইণ্ট কমাব পাৰে। আৰু এটা কথা, অপশ্যন চেলাৰৰ কাৰণে কি হয়, অপশ্যন চেলাৰৰ কাৰণে এনেকুৱাবিলাক ৰেঞ্জ বাউণ্ড মাৰ্কেটত যেতিয়া সেই একেটা ৰেঞ্জতে ঘূৰি ফুৰে মাৰ্কেট, তেতিয়া সেই প্ৰিমিয়ামটো ডিকে হৈ যায়। যিহেতু এক্সপাইৰী আছে থাৰ্ছডে নিফটিৰ, চ' প্ৰিমিয়ামখিনি এইখিনিত এডজাষ্ট কৰে। চ' চেলাৰে এইখিনিত প্ৰিমিয়ামখিনি এডজাষ্ট কৰে। চ' ওপৰফালে বহুত শ্ল' এণ্ড ষ্টেডি মাৰ্কেট গৈ আছে, দেখিছে? চ' এনেকুৱাবিলাক দিনত আমি যদি অপশ্যন বায়াৰ হিচাপে আমি এইবিলাক দিনত এভইড কৰিব লাগে। ইয়াতে আৰু এটা কথা কওঁ, এই লেভেলছখিনিৰ কথা কওঁ। যদি মোৰ যদি আগৰ ভিডিঅ'টো চোৱা নাই, তেতিয়া আপোনালোকে চাই ল'বগৈ মই কি কৈছিলোঁ, উইকলি এনালাইচিছ বা যোনটো বনাইছিলোঁ মই। চ' ইয়াৰ পৰা ইয়ালৈকে মই 50 ড্ৰ কৰি দিলোঁ। বাকীখিনিতো এজ ইট ইজ যেনেকৈ আছে তেনেকৈয়ে আছে। তো ইয়াৰ পৰা 50 মই ইয়ালৈকে তলফালে আঁকি দিছিলোঁ। আৰু এইটো হৈছে আমাৰ, এইটো চাওক, এইটো হৈছে কালি মই আপোনালোকক কৈছিলোঁ যে এই লেভেলটোত মাৰ্কেট যদি আহে, তেতিয়া আপোনালোকৰ ইয়াৰ পৰা মানে বাউন্স বেক হ'ব পাৰে বা স্কেল্পিং টাইপৰ আপোনালোকে ট্ৰেড কৰিব পাৰে বুলি কৈছিলোঁ। চ' এই লেভেলটো কি হয় দেখিছেনে? এই লেভেলটো হৈছে 0.5 আৰু 0.6, যোনটো আমাৰ গল্ডেন ৰেচিঅ' লেভেল আছিলে। মই যদি ড্ৰ কৰি দেখুৱাই দিওঁ, এইটো চাওক, এইটো আমাৰ এটা গল্ডেন ৰেচিঅ' লেভেল আছিলে। এইটো এটা আমাৰ গল্ডেন ৰেচিঅ' লেভেল আছিলে। আৰু একজেক্টলি মাৰ্কেটে তাতে ছাপৰ্ট লৈ পেলাই ওপৰফালে গ'ল। আৰু মই এটা ট্ৰেড কৰিছিলোঁ, ইয়াতে এটা কল ছাইডে ট্ৰেড কৰিছিলোঁ। যদিও মাৰ্কেট কালি আপোনাৰ দেখিছে কিমান বিয়েৰিছ আছিলে, মই এই কল ছাইডে এটা ট্ৰেডেই কৰিছিলোঁ। সেই ট্ৰেডটোতে প্ৰফিট কৰি পেলাই মই মাৰ্কেটৰ পৰা ওলাই গৈছিলোঁ। আৰু মই বহি থকা নাছিলোঁ, কাৰণ মোৰ দিনটোৰ কাৰণে যোনটো টাৰ্গেট হয়, সেই টাৰ্গেটটো এচিভ হোৱাৰ পিছত আৰু মই যদি ট্ৰেড কৰিবলৈ যাওঁ বা কিবা কৰিবলৈ যাওঁ, মোৰ মাইণ্ডছেটটো মোৰ ক্ষেত্ৰত তেনেকুৱা হয় যে মোৰ মেক্সিমাম টাইম লছ হয়। আজি মই ৰাতিপুৱাই যদি মই প্ৰফিট কৰিছোঁ কিবা এটা, সেইটো যদি আকৌ গধূলি মানে দুপৰীয়া সময়ত আহি পেলাই আকৌ যদি মই সেইটোকে যদি ট্ৰেড কৰিবলৈ যাওঁ, প্ৰফিট হৈ থকাৰ পিছত যদি মই ট্ৰেড কৰিবলৈ যাওঁ, মোৰ চাইক'লজিটো এনেকুৱা হৈ যায় যে মই লছ কৰিলে মই বহুত পেনিক কৰোঁ, মোৰ সেইখিনি ভুল হৈ যায়। মানে ডেটছ ৱাই মই যদি মোৰ আগবেলাতে প্ৰফিট হৈ যায় বা ফাৰ্ষ্ট ছেশ্যনতে যদি মোৰ প্ৰফিট হৈ যায়, মই পিছবেলালৈ আৰু মই ট্ৰেড নকৰোঁ। যদি এইখিনি লছ হ'লহেঁতেন, তেতিয়া হয়তো মই আৰু এটা ট্ৰেড কৰিবলৈ ভাবিলোহেঁতেন। কিন্তু যদি প্ৰথম ট্ৰেডটোৱে যদি মোৰ প্ৰফিটত আহি যায়, তেতিয়া মই আৰু দিনটোৰ কাৰণে ট্ৰেড নকৰোঁ। আৰু মই চাৰ্টো নাচাওঁ। ইনফেক্ট মই চাৰ্টত চাই থাকিলে কি হ'ব, যদি আপুনি ইয়াত চাৰ্ট চাই থাকিবলৈ হয়, তেতিয়া আপোনাৰ এনেকুৱা লাগিব ইয়াতো আপোনাৰ ট্ৰেড এটা দিছে, ইয়াতো আপোনাৰ ট্ৰেড এটা দিছে, তেনেকুৱা লাগি থাকিব। আৰু তেনেকুৱা যেতিয়া লাগি থাকিব, আপোনাৰ মেক্সিমাম টাইম দেখিব আপোনালোকে লছ কৰিব। আৰু এনেকুৱা নিচিনা মাৰ্কেটত এই তলফালে যোনটো আহিছে দেখিছে, এইখিনি মই লেভেলছখিনি আঁতৰাই দিছোঁ। এই তলফালে যোনটো এইটো আহিছে, বহুত শ্ল' এণ্ড ষ্টেডি প্ৰিমিয়াম বাঢ়ে বা কমে। চ' এনেকুৱা গোটেই মাৰ্কেটত মানুহৰ লছ হোৱাৰ সম্ভাৱনা বেছি থাকে। চ' বি কেয়াৰফুল উইথ ৰেঞ্জ বাউণ্ড মাৰ্কেট। বিশেষকৈ আমাৰ যোনখিনি অপশ্যন বায়াৰ আছে, সদায় ৰেঞ্জ বাউণ্ড মাৰ্কেট এভইড কৰিবলৈ ট্ৰাই কৰিব। আৰু মেক্সিমাম টাইম কিন্তু ৰেঞ্জ বাউণ্ডে থাকে। সেইটো এটা ভাবিবলগীয়া কথা যে মাৰ্কেটত মেক্সিমাম টাইম ৰেঞ্জ বাউণ্ডে থাকে। চ' ডেটছ ৱাই চেলাৰে 1% যদি ডেইলি ঘটে, তেওঁলোকৰ ৰিস্কটো কম তুলনাত আমাৰ অপশ্যন বায়াৰৰ। চ' চাই চিতি ট্ৰেড কৰিব। জাষ্ট এইটো ইনফৰমেশ্যন দিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছিলোঁ। ধন্যবাদ।